নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ঘৰত কিবা এটা বিশেষ এখন সভা অনুষ্ঠিত কৰিব পাৰিব। যিকোনো আপোনাৰ পুৰণি বিবাদ সমাধান কৰিব পাৰিব। লগতে আপোনাৰ ঘৰৰ সৈতে সম্পৰ্কিত কামৰ বাহিৰলৈ যাবলগীয়া হ'ব। এই ক্ষেত্ৰত আপোনাক কেইদিনমান লাগিব পাৰে। যদি কেইবা বছৰমানৰ বাবে ঘৰত কোনো কাম কৰা হোৱা নহয়, তেন্তে সেয়াও সংঘটিত হ'ব, যি আপোনাৰ কাৰণে অতি শুভ। আপোনাৰ পৰিয়ালৰ সদস্যসকলক ইজনে সিজনৰ সৈতে মিহলি কৰাৰ বাবে অতি শুভ, কিন্তু কোনোবাই ইয়াত তিক্ততা বিলোপ কৰাৰ চেষ্টা কৰিব। এনে পৰিস্থিতিত যদি আপুনি সংযমৰ সৈতে কাম কৰে, আপোনাৰ পৰিস্থিতিটো বিশেষভাৱে নিয়ন্ত্ৰণ কৰা হ'ব। মাহটোৰ শেষত কিছুমান বিষয়ৰ বিষয়ে বিভেদৰ পৰিস্থিতি হ'ব পাৰে, কিন্তু এই বিষয়টো বৃদ্ধি নকৰিবলৈ আপুনি চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ ঘৰখন সুখে থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। বিত্তীয় দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনাৰ বাবে, আপোনাৰ আৰু আপোনাৰ ব্যৱসায়ৰ বাবে অতি শুভ। যদি বাণিজ্য চুক্তিবোৰ কিছু সময়ৰ বাবে আবদ্ধ হৈ থাকে বা আবদ্ধ হৈ আছে, তেন্তে সেইবোৰ এই মাহত নিশ্চিত কৰা হ'ব আৰু সকলোৱে আপোনাৰ কামৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব আৰু আপুনি বজাৰত নতুন বন্ধু বনাব পাৰিব। উপাৰ্জন স্বাভাৱিক হ'ব, কিন্তু সঞ্চয় অধিক হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে আপুনি এই মাহত চাকৰি এটা পাব, কিন্তু আপুনি সক্ৰিয় হ'ব লাগিব। কিছুমান সুযোগ থাকিব যে যদি আপুনি সঠিক সময়ত উত্তৰ নিদিয়ে, তেন্তে এটা ভাল চাকৰি আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে। সেইবাবে আপুনি সঠিক সময়ত সঠিক উত্তৰ দিবলৈ আপুনি কোনো কাৰণতে দেৰি নকৰিব। গতিকে আগতীয়াকৈ সাৱধান হ'ব আৰু কোনো সুযোগ আপুনি আপোনাৰ সন্মুখেদি পাৰ হৈ যাবলৈ কোনো কাৰণতে নিদিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত আছে, অৰ্থাৎ আপুনি যদি সেই কলেজত পঢ়ি আছে আৰু আপোনাৰ ঘৰৰ ওচৰত পঢ়ি আছে, তেন্তে আপুনি এই মাহত অধ্যয়নৰ কামৰ পৰা বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। যিসকলে ইতিমধ্যে তেওঁলোকৰ চহৰৰ পৰা আঁতৰত থাকে, এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে যদি বাহিৰত থাকি, তেওঁলোকে তেওঁলোকৰ পঢ়া শুনা সম্পৰ্কে এজন অজ্ঞাত ব্যক্তিৰ সমৰ্থন পাব। এনে পৰিস্থিতিত সেই ব্যক্তিজনৰ পৰামৰ্শ অতি উপযোগী হ'ব, কিন্তু যি আপোনাৰ বাবে আপোনাৰ ভৱিষ্যতে আপোনাক পথ প্ৰদৰ্শন কৰিব। উচ্চ শিক্ষা লাভ কৰা ব্যক্তিসকলে নিজৰ বাবে নতুন মাত্ৰা স্থাপন কৰিব পাৰিব। তেওঁলোকে এনে এখন ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব, যিটো তেওঁলোকে কল্পনাও কৰা নাছিল। এনে পৰিস্থিতিত আপুনি এই অভিজ্ঞতাৰ পৰা বহুত শিকিব আৰু এই মাহত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়নৰ বোজা অধিক হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বিবাহ 5 বছৰতকৈ অলপ কম হৈছে বা হৈ গৈছে, ইতিমধ্যে পাৰ হৈ গৈছে, তেন্তে আপোনাৰ সংগীৰ পৰা আচৰিত হ'বলৈ আপুনি সাজু হওক। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে তেওঁলোকৰ পত্নীৰ প্ৰতি অভদ্ৰ মনোভাৱ অৱলম্বন কৰিব পাৰে। সংগীৰ পৰা আকৰ্ষণ কম হ'ব আৰু এনে পৰিস্থিতিত দুয়োৰে মাজত দূৰত্ব বৃদ্ধি পাব পাৰে। যদি আপুনি অবিবাহিত, তেন্তে এই মাহটোৰ আৰম্ভণিত আপোনাৰ বাবে অলপ ভাল খবৰ আহিব আৰু আপুনি সামাজিক মাধ্যমত এজন বন্ধুৰ সৈতে আপোনাৰ কথোপকথন আৰম্ভ কৰিব
আপোনাৰ পিছত প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি কোনো কাৰণতে খৰখেদা পৰিহাৰ কৰিব লাগিব আৰু আৰম্ভণিতে ব্যক্তিগত তথ্য ভাগ বতৰা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। আপুনি আগৰ তুলনাত অধিক উদ্যমী অনুভৱ কৰিব আৰু উৎসাহো পূৰ্ণ হ'ব। মাহটোৰ মাজভাগত ডিঙি সম্পৰ্কীয় সমস্যাবোৰে আপোনাক কেইদিনমানৰ বাবে আমনি কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি চিকিৎসকৰ সলনি আয়ুৰ্বেদিক বস্তুৰ আশ্ৰয় লয়, আপুনি উন্নত ফলাফল পাব। মাহৰ তৃতীয় সপ্তাহত কম টোপনিৰ সমস্যাই আপোনাক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত কিছু সময় ধ্যান কৰাৰ অভ্যাস কৰক, মুখ্যতঃ শোৱাৰ আগতে। যদি সুৰাপান কৰাৰ আসক্তি থাকে তেনেহ'লে ইয়াৰ বাবে মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত কাৰোবাৰ সমৰ্থন লওক আৰু তেওঁলোকৰ সৈতে কিছু সময় কটোৱাৰ চেষ্টা কৰক। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপোনাৰ আকাশী ৰং। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।